নমস্কাৰ, জয় অসম। মই বিকাশ অসম বীৰ লাচিত অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব। অসমৰ ৰাজ্যক এটা বিষয় অৱগত কৰিব বিচাৰিছো। 2022 আৰু 2023 বৰ্ষত যিটো বিষয়ে অসমৰ বিভিন্ন জন আপোনাৰ প্ৰাৰ্থীৰ মন চুই গৈছিলে। অসমৰ এটা অশনি সংকেত, যিটো সংকেত অসমৰ চৰকাৰে বা অসমৰ পুলিচ প্ৰশাসনে এই বিষয়ত কিয় গুৰুত্ব দিয়া নাই আমি কথাটো ভাবি পোৱা নাই। যে বিগত 2022 আৰু 23 বৰ্ষৰ যিটো ষ্টাফ চিলেকশ্যন কমিশ্যন SSC যিটো এক্সামিনেশ্যন আছিলে, তাত প্ৰায় 3,400 প্ৰায় 3,500 3,500 পোষ্টৰ কাৰণে অসমৰ বাবে সংৰক্ষিত পোষ্টত অসমৰ বাহিৰৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ৱেষ্ট বেংগল, কলিকতা বিভিন্ন এৰিয়াৰ পৰা অসমৰ বাবে সংৰক্ষিত পোষ্টৰ বাবে সেইসকল ব্যক্তিয়ে অসমৰ বহিৰাজ্যৰ ব্যক্তিয়ে অসমৰ পৰা ভুৱা পেন কাৰ্ড, অসমৰ পৰা ভুৱা ডমিচিয়েল, অসমৰ পৰা ভুৱা কাষ্ট চাৰ্টিফিকেট উলিয়াই 3,500 যি ষ্টাফ চিলেকশ্যন পোষ্ট খুলিছিলে 2022 আৰু 2023 বৰ্ষত, তাৰ বাবে এপ্লাই কৰি তেওঁলোকে অসমৰ পদসমূহক তেওঁলোকে লৈ যাব কাৰণে অসমৰ বাবে সংৰক্ষিত পদসমূহত তেওঁলোকে অকুপাই কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। য'ত আপোনালোকে বাতৰি পৰিৱেশন হৈছিলে দেখিছিলে যে বীৰ লাচিত সেনা অসমৰ এটাই অৰ্গেনাইজেশ্যন, অসমৰ অৰ্গেনাইজেশ্যন বীৰ লাচিত সেনা অসমৰ বিভিন্ন প্ৰান্তত তেজপুৰতে হওক, আপোনাৰ আজৰাতে হওক, গুৱাহাটীতে হওক বা 9 মাইলত যি আপোনাৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ এক্সাম পাতিছিলে, তেনে বিভিন্ন ইউনিট বা চেণ্টাৰত বা এক্সামিনেশ্যন চেণ্টাৰত বীৰ লাচিত সেনা অসমে সেই বহিৰাগত ব্যক্তিসকলক ধৰিছিলে, সোধপোছ কৰিছিলে, অসম পুলিচ প্ৰশাসনৰ হাতত গতাই দিছিলে, দুচৰ এচৰ দিছিলে, চিধা চিধিকে কৈছো। আৰু এতিয়া আমি দেখিছো যে 2022 আৰু 2023 বৰ্ষত 3,487টা পোষ্টত তেওঁলোকে এপ্লাই কৰি অসমৰ সেই 1500-1600 পোষ্ট প্ৰত্যেকবাৰে যিমানখিনি চাকৰি ওলায় তাৰ 50% পোষ্ট এই বহিৰাগত এছাম ব্যক্তিয়ে অসমৰ দালালীসকলৰ লগত লগ হৈ তেওঁলোকে ভুৱা ডমিচিয়েল, ভুৱা পেন কাৰ্ড, ভুৱা OBC উলিয়াই তেওঁলোকে ভুৱা ইয়াৰ ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট উলিয়াই তেওঁলোকে কি কয়, এই পোষ্টবিলাকত এপ্লাই কৰে আৰু এপ্লাই কৰি এই পোষ্টবিলাক ৰিজাৰ্ভ কৰি তেওঁলোকে ইয়াত চাকৰি লৈ পেলাই গুচি যায়গৈ। গতিকে অসমৰ বাবে সংৰক্ষিত থকা এই পোষ্টবিলাকৰ ক্ষেত্ৰত যি 2022 আৰু 23 বৰ্ষৰ যি বেমেজালি হৈছিলে, আমি এই বিষয়ত আমি অসমৰ মাননীয় সঞ্চালক প্ৰধান অসম আৰক্ষী JP সিং ডাঙৰীয়াক অৱগত কৰিছিলো। তাৰোপৰি অসমৰ সন্মানীয় গভৰ্ণৰ গোলাপ চান্দ কাটাৰিয়া ডাঙৰীয়াকো তেখেতক আমি অৱগত কৰিছিলো। তেওঁলোকে বিষয়টোত হস্তক্ষেপ কৰিছিলে, ভাল লাগিছিলে। কিন্তু বিষয়টো এনেকুৱা ধৰণৰ যে এই বিষয়টো হোৱাৰ পাছতো আকৌ এতিয়া ষ্টাফ চিলেকশ্যন কমিশ্যনৰ এতিয়া ৰিচেণ্টলি পোষ্ট খুলিছে বা ইণ্টাৰভিউ চলি আছে, য'ত অসমৰ বিভিন্ন প্ৰান্তত আপোনাৰ তেজপুৰতে হওক বা গুৱাহাটীতে হওক বিভিন্ন প্ৰান্তত সেই বহিৰাগত ব্যক্তি আকৌ অসমৰ দালালীসকলৰ লগত লগ হৈ ভুৱা ডমিচিয়েল, ভুৱা পেন কাৰ্ড, ভুৱা OBC, ভুৱা ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট উলিয়াই তেওঁলোকে এপ্লাই কৰিছে। ইতিমধ্যে আমি 2-4টা ভিডিঅ' দেখিছো বা মোৰ SSC কেণ্ডিডেটে মোক ইতিমধ্যে অৱগত কৰিছে যে বিকাশ দা এই ঘটনাটো আকৌ এবাৰ আমাৰ অসমত আকৌ উকমুকনি দিছে। গতিকে অসমৰ থকা প্ৰত্যেকজন অসমীয়াক ভাল পোৱা স্বাভিমানী অসমীয়াক এটা কথা আমি ক'ব বিচাৰিছো, এই যি অশনি সংকেত অসমৰ বাবে ৰিজাৰ্ভ থকা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ চাকৰিবিলাকো তেওঁলোকে লৈ গুচি গৈছে। গতিকে অসমৰ মানুহ জাগিব হ'ল। অসমৰ মানুহে এনেকুৱা যিসকল বহিৰাগত ব্যক্তি, যিসকলে নন আছামিজ, তেওঁলোকে অসমীয়াত কথাও ক'ব নাজানে, তেওঁলোকৰ অসমীয়াত না লিখিব পাৰে, তেওঁলোকে না অসমীয়াত কথা ক'ব পাৰে, অসমৰ কাৰণে ৰিজাৰ্ভ থকা এনেকুৱা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পোষ্টবিলাক তেওঁলোকে এপ্লাই কৰি পেলাই তেওঁলোকে বিভিন্ন চল চাতুৰিয়ে তেওঁলোকৰ কোনোবা হাংগু পাংগু কোনোবা অফিচাৰবিলাকৰ লগত তেওঁলোকৰ কানেকশ্যন আছে। ইয়াত ধৰিছো ষ্টাফ চিলেকশ্যনত ধৰিছো BSFতে হওক, CSFতে হওক, তেওঁলোকৰ কোনোবা ওপৰৰ বছবিলাকৰ লগত কানেকশ্যন আছে, তেওঁলোকৰ লিংক কৰি তেওঁলোকে ইয়ালৈ আহিছে আৰু ইয়াত এপ্লাই কৰে, চাকৰি লৈ তেওঁলোকে পষ্টিং চেঞ্জ কৰি বেলেগলৈ গুচি যায়। গতিকে আমি বীৰ লাচিত সেনা অসমে বিগত 2022 আৰু 23 বৰ্ষত ওলোৱা 3,487টা পোষ্টত এপ্লাই কৰা বহিৰাগত ব্যক্তিসকলক মাধৰ মাৰ দিছিলো, অন কেমেৰা দিছিলো, ঠালো থাপৰ দিছিলো, যি দিব লাগে চব দিছিলো। আৰু এইটো অন কেমেৰাই কথা কম এইবিলাক, কাৰণ অসমৰ বাবে সংৰক্ষিত হৈ থকা পোষ্টবিলাকত কোনোবা বহিৰাগত ব্যক্তিয়ে আহিলে বিভিন্ন চল চাতুৰিয়ে এপ্লাই কৰিব আৰু অসমৰ ভৱিষ্যতটোক অন্ধকাৰলৈ ঠেলি দিব ডেকা গাভৰু। এইটো আমি কেতিয়া কোনো কাৰণে বীৰ লাচিত সেনা অসমে মানা নাছিলো আৰু মনা নাই। আৰু আমি ভাবিছো বীৰ লাচিত সেনা অসমে এইটো কথা স্পষ্টভাৱে আপোনালোকক জনাব বিচাৰিছো, যিসকল ব্যক্তিয়ে বহিৰাগত ব্যক্তিয়ে ইয়াতে আহি পেলাই ইয়াৰ ভুৱা চাৰ্টিফিকেট উলিয়াই এপ্লাই কৰি আমাৰ অসমৰ সন্তানসকলৰ, অসমৰ ডেকা গাভৰুসকলৰ ভৱিষ্যত ধ্বংস কৰিব বিচাৰিছে, বীৰ লাচিত সেনা অসমে যদি তেনেকুৱা ব্যক্তি যদি ৰাস্তাত পাওঁ, ক'ৰবাত পালে একো সোধপোছ কৰিবলৈ নাই, নেক্সট টাইম কোনো চাকৰি এপ্লাই কৰিব নোৱাৰাকে ব্যৱস্থা কৰি পঠিয়াম। গতিকে সেইটো কাৰণে স্পষ্টকৈ কৈছো, অসমৰ দল সংগঠন সকলোবিলাক সজাগ হওক, অসম পুলিচ প্ৰশাসন আৰু অসমৰ প্ৰত্যেকটো বিভাগক এইটো কথা জনাব বিচাৰিছো। আৰু যিসকল ব্যক্তিয়ে আপোনাৰ তেজপুৰ মিছাতে হওক, আজৰাতে হওক, ইয়াৰ 9 মাইলতে হওক, যিবিলাক চেণ্টাৰত ইতিমধ্যে SSC এক্সামিনেশ্যন চলি আছে,
এটা একদম হস্তম এটা চুকাৰ দৃষ্টি ৰাখক যাতে কোনো বহিৰাগত ব্যক্তিয়ে অসমলৈ ৰিজাৰ্ভ থকা পোষ্টবিলাক এপ্লাই কৰি লৈ যাব নোৱাৰে আৰু এইটো কেৱল বীৰ লাচিত অসমৰ কৰ্তব্য নহয় এইটো কেৱল অসমীয়া ধৰিছো দল সংগঠনৰ কৰ্তব্য নহয় প্ৰত্যেকজন অসমীয়া কৰ্তব্য হয় যাতে ইয়াত কোনো ইলিগেল নোহোৱাকৈ অসমলৈ ৰিজাৰ্ভ হৈ থকা পোষ্টবিলাকত কেতিয়া কোনো কাৰণত বহিৰাগত ব্যক্তিয়ে যাতে এই অসমৰ দালালিবিলাকৰ যোগেদি ভুৱা ডমিচিয়েল ভুৱা চাৰ্টিফিকেট উলিয়াই পেলাই যাতে আমাৰ অসমৰ সন্তানসকলে যাতে ভৱিষ্যত অন্ধকাৰ কৰিব নোৱাৰে তাৰ বাবে সকলো হস্তম হওক আৰু ইয়াৰ পৰা মই এটা কাটৰ আহ্বান অসমৰ এই পোষ্টবিলাক যে এটা চল চাপিয়া উলিয়াই লৈ গৈছে তাত কিন্তু এই বিষয়টোক লৈ পেলাই প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক মিডিয়া হওক বিভিন্ন মিডিয়া ইয়াত গুৰুত্ব দিয়ক অসমৰ জনসাধাৰণে গুৰুত্ব দিয়ক নহলে কিন্তু অসমৰ ভৱিষ্যত আন্ধাৰলৈতো গৈ আছে আৰু এই ডেকা চাম আহি থকা দিনত শিক্ষিত নিবনুৱা হ'ব নহলে নিবনুৱা হ'ব গতিকে মোৰ এটা অনুৰোধ বীৰ লাচিত অসমৰ তৰফৰ পৰা সম্পূৰ্ণকৈ স্পষ্টভাৱে এটা প্ৰত্যাহ্বান এনেকুৱা ব্যক্তি যদি আমি যদি হাতে লুটে পাওঁ কি অৱস্থা হ'ব তাৰপৰা বাকীখিনি আপোনালোকে জানে বীৰ লাচিত অসমে পালে অসম বিৰোধী যিকোনো শক্তিক অপশক্তি আমি ভাঙি টচ কৰি দিওঁ আৰু এইটো মুখে কোৱা কথা নহয় প্ৰেক্টিকেলি কৰি দেখাম ধন্যবাদ জয় অসম